নমস্কাৰ গাইজ, আজি আছোঁ মই আমচৈ পিকনিক প্লেচত, য'ত নেকি আপোনালোকে ইয়াত মনোৰঞ্জন কৰিব পাৰিব, ভালকৈ এসাঁজ খাব পাৰিব। বহুত ধুনীয়া প্লেচমেণ্ট। গতিকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব। ধুনীয়া এটা ঘৰ, এইটো ঐতিহ্য মন্দিৰ বুলি ক'ব পাৰি। ইমান ধুনীয়া পৰিৱেশ, এটা ধুনীয়া পিকনিক প্লেচ আছে। আপোনালোকে ইয়াত আহি মনোৰঞ্জন কৰিব পাৰিব। নগাঁও ডিষ্ট্ৰিক্টত ৰহাৰ নিচেই ওচৰত আছে। এয়া ইয়াত এটা শিৱ মন্দিৰো আছে। শিৱ মন্দিৰ দেখুৱাম বাৰু। ইয়াৰ আগতে আপোনালোকে এটা ইয়াত ঝৰ্ণা আছে পিকনিক প্লেচত। ইয়াত আহি আপোনালোকে শিলত বহি পেলাই মনৰ মুখটো আনন্দ কৰিব পাৰিব। ইয়াত আপোনালোকে শ্বিলঙতে এনেকুৱা ভিউবিলাক দেখা পায়। আমাৰ অসমত ধুনীয়া ধুনীয়া এনেকুৱা পিকনিক প্লেচ আছে। এনেকুৱা জেগাত আপোনালোকে আহক, ভাল পাব আহি পেলাই। মই চব পিকনিক প্লেচটো কোনখিনি আছে আপোনাক কৈ দিছোঁ। ধুনীয়া এটা এয়া ওপৰৰ পৰা নিজৰৰ পানী পৰি আছে। এখন ইয়াত জেওৰা দি দিছে, মানে বিপদসীমা, এইফালে মানুহক যাব নিদিয়ে। গতিকে কিবা ঘটনা ঘটিব পাৰে। গতিকে পানীৰ শব্দ চাওক, ধুনীয়া এটা ভিউ। লগে ভাগে আহি ধুনীয়াকৈ আপোনালোকে ইয়াত মনোৰঞ্জন কৰিব পাৰিব। এইফালে আপোনাৰ শিৱ মন্দিৰ এইটো দেখিছে নহয়, নিচেই ঝৰ্ণাটোৰ কাষতে এইটো শিৱ মন্দিৰ। এইখিনি জেগাত আহক, ধুনীয়া প্লেচমেণ্ট পাব। এটা ভাল পৰিৱেশত ভাল এটা পিকনিক প্লেচ। আমচৈ অভয়াৰণ্যৰ ভিতৰত এটি ধুনীয়া পিকনিক প্লেচ। আপোনালোকে এই ওপৰলৈকে উঠি যাম বুলি ভাবিলে বিপদৰ ঘটনা ঘটিব পাৰে। সেইকাৰণে ইয়াত জেওৰাখন দি দিছে। কিন্তু ওপৰলৈকে যোৱা ইয়াত মানা। আপোনালোকে মেঘালয় বা চেৰাপুঞ্জীত গৈ থাকে এনেকৈ ৱাটাৰফল চাবলৈ, কিন্তু আমাৰ অসমত নিশ্চয় ওচৰতে আছে। ইমান ধুনীয়া এটা পৰিৱেশত আপোনালোকে এনেকুৱা পৰিৱেশত আহক। এনেকুৱা পৰিৱেশত ভাল মনোৰঞ্জন কৰিব পাৰিব। ইয়াত কোনো ডিষ্টাৰ্ব নাই আপোনালোকৰ। দাদা, এই গাড়ী আহিলে কিমানকৈ লয়? এখন গাড়ী বাছ আহিলে কিমানকৈ লয়? বাছ আহিলে 200 টকা, সৰু গাড়ী 100 টকা, বাইকত মাত্ৰ 20 টকা। গুৱাহাটীৰ পৰা বেছি ডিষ্টেঞ্চ নহয়, নগাঁও কিন্তু সময় নালাগে। গোটেই অসমৰ মানে যদি ইয়ালৈ আমি ইনভাইট কৰিছোঁ, আহক। বৰ সুন্দৰ পৰিৱেশ হয়।